সুমি বৰা কলৈ গ'ল? কিমান স্মাৰ্ট অসম আৰক্ষী? হাতে কামে কিমান সফল অসম আৰক্ষী? প্ৰথমে শুনক মুখ্যমন্ত্ৰীৰ এই মন্তব্য। অসম আৰক্ষীটো এটা সবচে আধুনিকিত মুখ্যমন্ত্ৰীৰ মতে পূৰ্বতকৈ অধিক স্মাৰ্ট হৈছে অসম আৰক্ষী। বাঢ়িছে আৰক্ষীৰ মনোবল। পিছে কাৰ্যক্ষেত্ৰত সেয়া হৈছেনে? শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হৈছে এটাৰ পাছত এটা অপৰাধমূলক ঘটনা। কিন্তু কোনো এটা ঘটনাৰ ক্ষেত্ৰতে পূৰ্ণ সফলতা লাভ কৰিবলৈ আজিলৈকে সফল হ'ব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ এই স্মাৰ্ট আৰক্ষী। ঘটনা 15 আগষ্টৰ। ৰাজ্যৰ 25টা স্থানত বোমাজাতীয় সামগ্ৰী উদ্ধাৰ। ৰাজ্য কঁপোৱা এই ঘটনা যেন এতিয়া সাম কাটিছে। উজনিৰ পৰা নামনিলৈ আতংকিত কৰা এই ঘটনাই স্পষ্টকৈ দাঙি ধৰিছে আৰক্ষীৰ প্ৰকৃত ছবি। ঘটনাৰ 20 দিনৰ পাছতো এই পৰ্যন্ত এজনকো আটক কৰিবলৈ সক্ষম নহল অসমৰ স্মাৰ্ট আৰক্ষী। ধিংকাণ্ড। আজিও সংসূত্ৰ নাই 2 অপৰাধীৰ। 23 আগষ্টত সংঘটিত ধিংকাণ্ডই জোকাৰিছিল সমগ্ৰ ৰাজ্য। তিনি পাখণ্ডৰ নিৰ্যাতনৰ বলি হৈছিল এগৰাকী ছাত্ৰী। ঘটনাৰ পাছতে পাখণ্ডকেইটাক আটক কৰাৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰিছিল ৰাজ্য। অভিযান আৰম্ভ কৰিছিল অসম আৰক্ষীয়েও। কিন্তু ইয়াতো স্মাৰ্টনেছ প্ৰদৰ্শন কৰাত যেন ব্যৰ্থ আৰক্ষী। এজনক আটক কৰিছিল যদিও দাবী কৰা মতে আৰক্ষীৰ বেহুফালি পলাই পুখুৰীত পৰি মৃত্যু হ'ল অভিযুক্তৰ। এই পৰ্যন্ত আৰক্ষীয়ে সংসূত্ৰ উলিয়াব নোৱাৰিলে আনটোই অভিযুক্তৰ। ডিবি জালিয়াতি। আটক নহল দীপাংকৰ। অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা দীপাংকৰ বৰুৱাৰ আজিও মুক্ত আকাশৰ তলত। দীপাংকৰক আটক কৰাৰ নামত অঙহী বঙহী সোধা পোছা কৰিয়েই যেন দায়িত্ব সামৰিলে স্মাৰ্ট অসম আৰক্ষীয়ে। ক'ত আছে সুমি বৰা? তথ্য নাই অসম আৰক্ষীৰ। অতি শেহতীয়াকৈ চৰ্চালৈ অহা বিশাল ফুকনৰ প্ৰবঞ্চনাৰ সংগী সুমি বৰাক লৈ ৰাজ্যজুৰি হৈছৈ। কি সামাজিক মাধ্যম, কি সংবাদ মাধ্যম, সুমি বৰাক লৈ যেন সকলো তৎপৰ। পিছে 3 ছেপ্টেম্বৰলৈকে গুৱাহাটীতে থকা সুমিৰ আজি পৰ্যন্ত সম্ভেদ লাভ কৰিবলৈ সক্ষম নহল অসম আৰক্ষী। প্ৰায় প্ৰতিটো দিনেই আৰক্ষীৰ সংস্কাৰৰ কথা কোৱা অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰো নাই কোনো বিশেষ মন্তব্য। ইমানৰ পাছতো অসম আৰক্ষীৰ স্মাৰ্টনেছক লৈ অসমৰ জনতাই প্ৰশ্ন নকৰিবনে?